জুনাইত দেওবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা। গা ধুবলৈ গৈ নাতিনীৰ সৈতে আইতাৰ ঘটিল হলিৰ সমাধি। ফলত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ। জানিব পৰা মতে জুনাই 2 নং তৰাজানস্থিত গড়গড় নলাত ৰঞ্জু দেৱী সিং নামৰ প্ৰায় 45 বছৰীয়া এগৰাকী মহিলাই মেগা নামৰ প্ৰায় 3 বছৰীয়া এটি কন্যা শিশু নাতিনীক লৈ গড়গড় নলাত গা ধুই থকা সময়তে নাতিনীজনী সোমাই পৰে গভীৰ পানীত। ইফালে নাতিনীজনীক বচাবলৈ যাওঁতে আইতা অৰ্থাৎ ৰঞ্জু দেৱী সিং নামৰ মহিলাগৰাকীও গভীৰ পানীত ডুব গৈ হলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে কিছু সময়ৰ পিছতে স্থানীয় ৰাইজে মহিলাগৰাকীক পানীত উপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ কিছু সময়ৰ পিছতে SDRF বাহিনীয়ে শিশু নাতিনী মেগা সিঙক মৃত অৱস্থাত পানীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ইফালে আইতা আৰু নাতিনীৰ এনে কৰুণ মৃত্যুৰ ফলত অঞ্চলটোত বিৰাজ কৰিছে শোকৰ ছাঁ। ককায়েৰ ছোৱালী আছিলে আরেকজনটো মোৰ মা গা ধুই আছিলে নদীত। ৰঞ্জু দেৱী সিংহ আৰু মেঘা সিংহ। ছোৱালীজনী 3 বছৰ পাৰ হৈছে। অলপ এনেকুৱাই আৰু কেইটা বাজিত মানে 1মান বাজিত নেকি না 1:30 আছিলে। এই ফাৰ্ষ্টত ইয়াত মানে মোৰ মানে মায়ে ওপৰত হেৰি হৈ আছিলে উঠি আছিলে। আমিতো মানে গমেই নাপাওঁ। পাছতে চাইছো মোৰ মা ইয়াত আছিলে এইটো উপঙি আছিল কোম্পানীত মৰি আছিল। তেতিয়াই মৰিছিলে। সৰু 3 বছৰতছে অলপ বেছি আৰু মানে ধৰক মইতো শুয়ে আছিলো, সিহঁতে গা ধুবলৈ গৈছে। এইটো ধৰক 12টা-1টামান বজাত সিহঁতে নাতিনীয়ে আৰু আইতাকে মানে গা ধুবলৈ গৈছে। সিহঁতে গা ধুই আছে, আমি শুয়ে আছো। তেতিয়া শুই থাকোঁতে গৈ পিনি বোৱাৰীয়ে গৈ পিনি টানি উঠাই আছে হাল্লা কৰি। বিশেষত টানি উঠাই আছে বোৱাৰীয়ে টানি উঠাই থাকোঁতে মই দৌৰি গৈছো। গৈ পিনি মই পিছত টানাটানি কৰি পিনি মেডিকেল লৈ গৈছো। মোৰ নামটো বাঞ্চাৰাম সিংহ। মোৰ নামতো এইটো হেৰি ৰঞ্জু দেৱী সিংহ। নাতিৰ নামটো মেঘা সিংহ। ল'ৰাৰ আছিলে।